মৰমৰ বন্ধু-বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। বহুতো বন্ধু-বান্ধৱীয়ে কমেন্ট কৰি সুধি আছিল যে প্লান্ট নাৰ্সাৰীৰ ওপৰতো বিজনেছ প্লান এখন বনাই দিব লাগে, অৰ্থাৎ উদ্ভিদ নাৰ্সাৰীৰ ওপৰত। আগৰ ভিডিঅ'কেইটাত কমেন্ট কৰিছিলে, গতিকে চেষ্টা কৰিছো অলপমান তোমালোকক বুজাই দিবলৈ। ইয়াত দিয়া আছে নেম অফ দা এণ্টাৰপ্ৰিনিয়ৰ SHG মেম্বাৰ। সেই সেলফ গ্ৰুপৰ যিগৰাকী সদস্য আছে, সদস্যগৰাকীৰ নামটো ইয়াতে সম্পূৰ্ণকৈ লিখি দিব। নেক্সট খুলিছিল সেলফ হেল্প গ্ৰুপ MIS কোড। যেটো MIS কোড আছে ইয়াতে লিখিব। তাৰ পিছত আছে কাৰেন্ট ইকোনমিক এক্টিভিটি, গতে সেই মহিলাগৰাকী বা কামৰ লগত জড়িত নেকি, কিবা কাম কৰি আছে নেকি, যদি কিবা সৰু সুৰা বিজনেছ কৰি আছে স্মল বিজনেছ বুলি লিখিব পাৰে, বা যদি ঘৰত এনে আছে তেনেহলে হাউস ওয়াইফ বুলি লিখিব পাৰে। গতিকে ইয়াত মই দেখুৱাইছো আগৰ পৰাই উদ্ভিদ নাৰ্সাৰী কৰি থকাটো, গতিকে কাৰেন্ট ইকোনমিক এক্টিভিটি লিখিলো প্লান্ট নাৰ্সাৰী। নেক্সট খুলিছিল কাৰেন্ট ইনকাম ৰুপিজ পাৰ এনাম, তেওঁৰ বছৰীয়া আয় কিমান, ইয়াত লিখিলো 38,000। নেক্সট খুলিছে নেম অফ দা বিজনেছ হুইচ ইজ বিং প্লান টু ষ্টাৰ্ট এক্সপান্ড, সেই বিজনেছটোৰ নাম লিখিব দিছে যিগৰাকী যেটো বিজনেছ আবেদনকাৰী গৰাকীয়ে কৰিব বিচাৰে। গতিকে ইয়াত প্লান্ট নাৰ্সাৰী বুলি আমি ইয়াতে লিখিলো। আৰু খুলিছে নতুনকৈ ষ্টাৰ্ট কৰিব বিচাৰে নে এক্সপান্ড কৰিব বিচাৰে। আমি ইয়াতে এক্সপেন্ড কৰাটো দেখুৱাইছো, যেটা আগতে কৰাটো দেখুৱালো, গতিকে ইয়াতে টিক মাৰ্ক দিলো। নতুনকৈ কৰা দেখুৱাব বিচাৰে যদি ইয়াতে টিক মাৰ্ক দিব ষ্টাৰ্টত। তাৰ পিছত আছে টাইপ অফ বিজনেছ, ইয়াত আছে প্ৰডাকশন, সাৰ্ভিস এণ্ড ট্ৰেডিং, ইয়াতে প্ৰডাকশন হ'ব। ইনভেষ্টমেন্ট প্লান, এৰিয়া অফ কাল্টিভেশ্যন ইন বিঘা, কিমান মান ঠাইত প্লান্ট নাৰ্সাৰী কৰিব বিচাৰে, গতিকে মই লিখিলো 1 বিঘাত। তাৰ পিছত খুলিছে নেম অফ দা ৰ মেটেৰিয়েল, কি ৰ মেটেৰিয়েল প্ৰয়োজন হ'ব, ইয়াতে সিড বীজৰ প্ৰয়োজন হ'ব গ্ৰাম হিচাপত, আৰু লক 1 গ্ৰামত 20 rupees, আমাক ইউনিট ৰিকোয়াৰ্ড 500 into 20 10,000 গল আমাৰ ইয়াতে। তাৰ পিছত সাৰ দিব লাগিব ফাৰ্টিলাইজাৰ, ইউনিট প্ৰাইস ধৰিলো 22 rupees, ইউনিট ৰিকোয়াৰ্ড 90, 22 into 90 1980 rupees গল ফাৰ্টিলাইজাৰত। ল্যান্ড প্ৰিপাৰেচন, মাটিখিনি ঠিক ঠাক কৰোতে বা সাৰ সাৰ বিলাক আদি দিওতে এনেকুৱা ধৰণে। ইয়াতে হাজিৰাটো লিখিলো আমি 350 টকাকৈ, ধৰা 18 দিন প্ৰয়োজন হ'ব, 350 * 18 6300 টকা তাত গল। ক্ৰপ মেনেজমেন্ট, সেইখিনি ডাঙৰ হোৱাৰ পিছত বা এনেকুৱা ধৰণৰ বিভিন্ন কাম থাকে, তাত ধৰি লও 350 টকাকৈ ইউনিট প্ৰাইস, আৰু ইউনিট ৰিকোয়াৰ্ড লিখিলো 10 দিন লাগিব, গতিকে 3500 টকা লিখিলো তাত। আদাৰ্ছত লিখিলো আমি 6000 rupees, যেনেকুৱা ধৰা ইলেক্ট্ৰিচিটি হওক বা বিভিন্ন খৰচ থাকে, সেই তাত লিখিলো 6000, ইউনিট ৰিকোয়াৰ্ড 1, গতিকে 6000 rupees আমি আদাৰ্ছত লিখিলো। টোটাল ইনভেষ্টমেন্ট কেনেকৈ উলিয়াম, এই গোটেইখিনি আমি যোগ কৰি দিম। 10,000 যোগ 1980 যোগ 6300 যোগ 3500 যোগ 6000, গোটেইখিনি যোগ কৰোতে আমি পালো 27780 টকা। এইখিনি হৈছে টোটাল ইনভেষ্টমেন্ট। তাৰ পিছত আছে ফান্ড ডিটেইল, ফান্ড ফ্ৰম MMUA, চৰকাৰে কিমান দিব 10,000, আমাৰ টোটাল খৰচ কিমান হ'ল 27780 টকা। আমি সেলফ কন্ট্ৰিবিউশনটো কেনেকৈ উলিয়াম, 27780 ৰ পৰা 10,000 টো আমি বিয়োগ কৰি দিম, বিয়োগ কৰিলে আমি পাম 17780 টকা। এইখিনি হৈছে সেলফ কন্ট্ৰিবিউশন, মানে টোটাল হ'ব 27780, ইয়াতে এইটো লিখিব লাগিব। নেক্সট আছে মাৰ্কেটিং এণ্ড সেলছ প্লান, প্ৰডাক্ট, ইয়াতে SEEDLING বুলি লিখিব পাৰে। এক্সপেক্টেড প্ৰডাকশন, ধৰা উদ্ভিদৰ পুলি 2200টা আমি বিক্ৰী কৰিব পৰা হ'ম, ঠিক আছে, ধৰা এক্সপেক্টেড ধৰা, ঠিক আছে 2200, এটা ধৰা 28 টকাকৈ আমি বিক্ৰী কৰিম, গতিকে 2200 লগত 28 আমি পূৰণ কৰিম, পূৰণ কৰিলে আমি পাম 61600 টকা, ঠিক আছে। এইখিনি হৈছে টোটাল সেলছ টাৰ্নওভাৰ। নেক্সট আছে এক্সপেক্টেড এডিশনাল ইনকাম পাৰ ইয়াৰ, অৰ্থাৎ এডিশনাল ইনকামত কিবা এটা লিখি দিব পাৰে, 500 1000 টকা, নিলিখিলেও কোনো কথা নাই। তাৰ পিছত সাবমিটেড বাই সিগনেচাৰ অফ দা SHG মেম্বাৰ, সেলফ গ্ৰুপৰ মেম্বাৰ গৰাকী ইয়াতে সিগনেচাৰ কৰিব লাগিব, গতিকে এইখিনি ফিল আপ কৰিলেই হ'ল, বাকিখিনি ইয়াতে ব্লকত কৰিব, ঠিক আছে। আৰু এইখিনি ফিল আপ কৰোতে ভালদৰে শুদ্ধকৈ ফিল আপ কৰিব, যদি ভুল হয় তেতিয়াহ'লে ৰিজেক্ট কৰি দিব, আৰু ৰিজেক্ট কৰি দিলে 10,000 rupees টো আপোনালোকে নাপাব। গতিকে ফিল আপ কৰাৰ আগত 2-3 বাৰ মান ভালদৰে চালি জাৰি চাইহে ফিল আপ কৰিব। আশা কৰিছো ভিডিঅ'টো চাই আপোনালোকে অলপমান হ'লেও উপকৃত হ'ল। যদি ভাল পাইছে বা উপকৃত হৈছে, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।